নমস্কাৰ, মই অনিৰ্বাণ। আপোনালোকে চাই আছে দি ক্ৰছ কাৰেণ্ট। দেশৰ শ্ৰমজীৱী লোকক 100% নিয়োগৰ গেৰাণ্টি প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিছিল মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনি, অৰ্থাৎ MGNREGA। কিন্তু এই MGNREGA আঁচনিৰ নামত অসমত ব্যাপক দুৰ্নীতি সংঘটিত হৈ আছে, যাৰ বাবে বিগত 3 বছৰত অসমত কেন্দ্ৰীয় চৰকাৰে 22,000ৰো অধিক জব কাৰ্ড কৰ্তন কৰিবলৈ বাধ্য হৈছে। এক লজ্জাজনক খবৰ অসমৰ বাবে, কাৰণ অসমত যোৱা বিগত 2022-23 বৰ্ষৰ পৰা 2024-25 বৰ্ষলৈকে 22,845খন জব কাৰ্ড বন্ধ হৈছে, কাৰণ একাংশ পঞ্চায়তৰ দুৰ্নীতিগ্ৰস্ত বিষয়া ইয়াৰ লগত জড়িত থকাৰ তথ্য পোৱা গৈছে। অসমৰ একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে অতি অসৎ উপায়েৰে ভুৱা জব কাৰ্ডৰ জৰিয়তে ব্যাপক হাৰত ধন আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ আহিছে। আৰু এই তথ্য যোৱা বিগত 2022-23 বৰ্ষৰ পৰা ক্ৰমাগতভাৱে প্ৰতিটো বছৰতে সংঘটিত হৈ আছে। প্ৰতিটো বছৰতে এনেধৰণৰ অনিয়ম, এনেধৰণৰ দুৰ্নীতি সংঘটিত হৈ আছে। এই তথ্য ইতিমধ্যে প্ৰকাশ পাইছে যে 2022 আৰু 23 বৰ্ষত অসমত 8,040খন জব কাৰ্ড কৰ্তন কৰিছিল কেন্দ্ৰীয় চৰকাৰে। পৰৱৰ্তী 2023-24 বৰ্ষত 7,465খন জব কাৰ্ড কৰ্তন কৰিছিল, আৰু শেহতীয়াভাৱে 2024-25 বৰ্ষত 7,341খন জব কাৰ্ড কৰ্তন কৰিবলৈ বাধ্য হৈছিল কেন্দ্ৰীয় চৰকাৰ। আৰু ইয়াৰ কাৰণ আছিল যে একাংশ পঞ্চায়তৰ দুৰ্নীতিগ্ৰস্ত প্ৰতিনিধি বা দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত কৰ্মীয়ে ভুৱা জব কাৰ্ড সৃষ্টি কৰি সেই ধন আত্মসাৎ কৰে। আৰু এই ঘটনা বাৰম্বাৰ সংঘটিত হৈ আহিছে, আৰু অৱশেষত এইদৰে প্ৰায় 22,000ৰো অধিক, অৰ্থাৎ 22,845খন জব কাৰ্ড কৰ্তন কৰিছে কেন্দ্ৰীয় চৰকাৰে। আৰু শেহতীয়াভাৱে 305.49 কোটি টকা কেন্দ্ৰই মোকলাই দিয়া নাই, কাৰণ জব কাৰ্ডৰ দুৰ্নীতি অসমত চলি থকা এই জব কাৰ্ডৰ দুৰ্নীতিৰ বাবে 305.49 কোটি টকা বৰ্তমান বন্ধ কৰি ৰাখিছে। আৰু এই ঘটনা সংঘটিত হৈ আছে অসমত 2022 চনৰ পৰা 2025 চনলৈ বৰ্তমান শেহতীয়া বিত্তীয় বৰ্ষলৈ এই ঘটনা সংঘটিত হৈছে। আৰু অত্যন্ত লজ্জাজনক বিষয় এই যে একাংশ দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত প্ৰতিনিধিয়ে এইদৰে ভুৱা জব কাৰ্ড সৃষ্টি কৰি আহিছে, আৰু ভুৱা জব কাৰ্ড সৃষ্টি কৰি আহি দুখীয়া শ্ৰমিকৰ বাবে বা দুখীয়া শ্ৰমজীৱী লোকৰ বাবে আবণ্টিত ধন আত্মসাৎ কৰাৰ ঘটনা সংঘটিত হৈ আছে। আৰু জব কাৰ্ডৰ এই যিটো আঁচনি MGNREGAত নিয়ম অনুসৰি ট্ৰেক্টৰ বা JCB এইসমূহ বাহন ব্যৱহাৰ হ'ব নোৱাৰে, কিন্তু এইসমূহ ধন আত্মসাৎ কৰি এইদৰে ভুৱা জব কাৰ্ডৰ নামত ধন আত্মসাতৰ পাছত JCB ব্যৱহাৰ হৈছে, ট্ৰাক ব্যৱহাৰ হৈছে বা ট্ৰেক্টৰ ব্যৱহাৰ হৈছে, এই তথ্য পোহৰলৈ আহিছে। আৰু যাৰ ফলত কেন্দ্ৰীয় চৰকাৰে এতিয়া ব্যৱস্থা গ্ৰহণৰ কাৰণে বাধ্য হৈছে, আৰু 2023-22 বিত্তীয় বৰ্ষৰ পৰা 2024-25 বিত্তীয় বৰ্ষলৈ মুঠ 22,845খন ভুৱা জব কাৰ্ড বন্ধ হৈছে। এইখন অসমত, যিটো অসমৰ বাবে অত্যন্ত চিন্তনীয় বিষয়। যিখিনি সময়ত চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কয়, আৰু সেইখিনি সময়তে কিন্তু অসমৰ একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে এই ধৰণে অনিয়ম সংঘটিত কৰি আছে, দুৰ্নীতি সংঘটিত কৰি আছে, আৰু যিটো হৈ আছে এইখন অসমতে। এতিয়া বৰ্তমান কেন্দ্ৰ আৰু ৰাজ্যত শাসনত থকা BJP চৰকাৰে, যিখন চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ শ্লোগান দিয়ে, দুৰ্নীতিমুক্ত অসম গঢ়াৰ শ্লোগান দিয়ে, সেইখন চৰকাৰে এই ধৰণৰ পঞ্চায়ত প্ৰতিনিধি বা এই পঞ্চায়তত চলি থকা এই ধৰণৰ দুৰ্নীতিৰ ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব, বা এই দুৰ্নীতি সম্পূৰ্ণৰূপে নিৰ্মূলৰ ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব, সেয়া এই সময়ত এটা লক্ষণীয় বা এটা চিন্তনীয় বিষয় হৈ পৰিছে। কিন্তু ক'ব লাগিব যে অসমৰ বাবে যি সময়ত বহু লোকে
শ্ৰমৰ বা নিয়োগৰ অভাৱত ভুগি আছে কিন্তু সেই সময়তে কিন্তু সেইসকল নিবনুৱা বা সেইসকল শ্ৰমজীৱী সেইসকল দুখীয়া গ্ৰামাঞ্চলৰ লোকৰ নামত আবণ্টিত তেওঁলোকক শ্ৰমৰ বিনিময়ত তেওঁলোকে পাবলগীয়া ধন আত্মসাৎ কৰি আছে একাংশ অসাধু পঞ্চায়ত কৰ্মীয়ে পঞ্চায়তৰ বিষয়ববীয়াই আৰু তেওঁলোকে ভুৱা জব কাৰ্ডৰ সৃষ্টি কৰিছে আৰু ভুৱা জব কাৰ্ডৰ জৰিয়তে তেওঁলোকে কোটি কোটি টকা লুণ্ঠন চলাই আছে আৰু সেই তথ্য এতিয়া পোহৰলৈ আহিছে আৰু সেই তথ্য মই পুনৰবাৰ কৈছোঁ যে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনি যিটো 100% গেৰাণ্টি দিয়াৰ বাবে গ্ৰাম্যাঞ্চলৰ শ্ৰমজীৱী লোকক 100% নিয়োগৰ গেৰাণ্টি দিয়াৰ বাবে এই আঁচনিৰ সৃষ্টি কৰা হৈছিল কিন্তু এই আঁচনিৰ নামত এতিয়া কোটি কোটি টকাৰ লুণ্ঠন চলাই আছে আৰু শেহতীয়াভাৱে এই লুণ্ঠনৰ তথ্য পোহৰলৈ আহিছে আৰু 2022-2023 বিত্তীয় বৰ্ষৰ পৰা 2024-2025 বিত্তীয় বৰ্ষলৈকে 22,845খন জব কাৰ্ড অসমত বন্ধ কৰিছে ভুৱা জব কাৰ্ড বন্ধ কৰিছে আৰু 2022-23 বৰ্ষত এই সংখ্যা আছিল 8,040খন 2023-24 বৰ্ষত এই সংখ্যা আছিলে 7,465খন আৰু 2024-25 বৰ্ষত এই সংখ্যা আছিলে 7,341খন অৰ্থাৎ মুঠ 22,845খন ভুৱা জব কাৰ্ড বন্ধ হৈছে আৰু কেন্দ্ৰই কেৱল জব কাৰ্ড বন্ধ কৰাই নহয় বৰ্তমান সময়ত 305.49 কোটি টকা অসম চৰকাৰক মুকলাই দিয়াৰ পৰা বন্ধ কৰি ৰাখিছে আৰু এয়া এই সময়ৰ অত্যন্ত উদ্বেগজনক খবৰ এয়া এক চিন্তা কৰিবলগীয়া বিষয় যে এই ধৰণে বৰ্তমানৰ দুৰ্নীতি চলি আছে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা হয় কিন্তু এই ধৰণৰ দুৰ্নীতি বৰ্তমানো চলি আছে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে চৰকাৰে সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব